অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ এই ভাৱসম্প্ৰসাৰণটো, যিহেতু পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। মানুহে অভ্যাস বা নীৰৱ সাধনাৰ যোগেদি যে জীৱনৰ সকলো কামকে সুকলমে সমাধা কৰিব পাৰে, সেই কথাকে ইয়াৰ যোগেদি বুজোৱা হৈছে। মানুহে ধনুৰ পৰা হৰ নিক্ষেপ কৰিলে সেই হৰ পোন বাটেৰেহে যায়। পোন বাটেৰে হৰ গৈহে হৰে লক্ষ্যবস্তু বিন্ধিব পাৰে। হৰ কেতিয়াও বেকা বাটেৰে যাব নোৱাৰে। তথাপিও কোৱা হয় যে অভ্যাসৰ যোগেদি বেকা বাটেৰেও হৰ নিক্ষেপ কৰিব পাৰি। উদাহৰণস্বৰূপে মানুহৰ কাণৰ বিন্ধা অতি সৰু, আৰু ইখন কাণৰ পৰা সিখন কাণলৈ ওলোৱা বাটটো পোন বাট নহয়। এই কৰ্ণপথেৰে হৰ নিক্ষেপ কৰিব নোৱাৰি যদিও কোৱা হৈছে যে মানুহে অভ্যাস কৰিলে এই বাটেৰেও হৰ নিক্ষেপ কৰিব পাৰে। অৰ্থাৎ কঠোৰ অভ্যাসৰ দ্বাৰা যে অসম্ভৱকো সম্ভৱ কৰি তুলি মানুহে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰে, তাকেই ইয়াৰ যোগেদি বুজোৱা হৈছে। এতেকে অভ্যস্ত হ'লে টান কামো উজু হৈ পৰে। ধন্যবাদ।